অহা 6 তাৰিখে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মৰাণ প'ল' ফিল্ডত এখন বিশাল নিৰ্বাচনী সভাত তেখেতে অংশগ্ৰহণ কৰিব আৰু এই সভাখনত ডিব্ৰুগড় জিলাৰ আটাইকেইটা সমষ্টিৰ লগতে চৰাইদেউ জিলাৰ মাহমৰা আৰু সোণাৰীৰ আমাৰ শুভাকাংক্ষী কাৰ্যকৰ্তা লোকসকল ইয়াতে উপস্থিত থাকিব। প্ৰায় 1,30,000 লোকৰ উপস্থিতিৰে অনুষ্ঠিত হ'ব লগা এই সভাখন আমাৰ উজনি অসমত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্বাচন ঘোষণাৰ পিছত তেওঁৰ প্ৰথমখন সভা হ'ব আৰু এই সভাখনৰ প্ৰস্তুতি সম্পৰ্কত আজি আমাৰ দুইখন জিলাৰ আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল মিলিত হয়। সকলো বিধায়ক আৰু নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকল ইয়াতে আমি মিলিত হওঁ। ৰাজ্যসভাৰ সাংসদ তেৰছ গোৱালা সমন্বিতে জিলাৰ সভাপতি সম্পাদক সকলো উপস্থিত থাকি আগন্তুক 6 তাৰিখৰ এই বিশাল নিৰ্বাচনী সভাখন সফলতাৰে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমি আলোচনাত কাৰ্যকৰ্তাসকলৰ লগত মিলিত হওঁ।